চিকিৎসাধীন হৈ আছে অগপৰ হাতী। বিটিআৰত দ্ৰুতগতিত চিকিৎসা চলিছে হাতী। জুলাইতে দৌৰিব অগপৰ হাতীয়ে। চিকিৎসা কৰি আছোঁ, এজিবি চিকিৎসা আমি হাতীটো চিকিৎসা কৰি আছোঁ। পূৰ্ণগতিত চিকিৎসা চলি আছে আৰু আমি এতিয়া হাতীটো মোটামুটি থিয় হৈছে আৰু আমি ভাবোঁ যে এই জুলাই মাহত আমি হাতীটোক দৌৰাব পৰা অৱস্থালৈকে লৈ যাম। বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ। ৫-৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আঞ্চলিক দলটোৱে। মথনগুৰি সমষ্টিত প্ৰাৰ্থী সাজু কৰিছে অসম গণ পৰিষদে। ইতিমধ্যে নিৰ্বাচনী ক্ষেত্ৰত প্ৰৱেশ কৰিছে সাংসদ ফণীভূষণ চৌধুৰী। ঘৰে চোতালে ৰাইজক সাক্ষাৎ কৰি নিৰ্বাচনী পৰিৱেশৰ বুজ লৈছে সাংসদজনে। বৰপেটা ৱাৰ্ডৰ গোবৰ্ধনাত ব্যস্ত ফণীভূষণ চৌধুৰী। ৫-৬টা সমষ্টিত আমি নিৰ্বাচন খেলিম আৰু এই ৫-৬টা সমষ্টিত নিৰ্বাচন খেলিম। আমি এতিয়ালৈকে ঠিক কৰা নাই কোনটো সমষ্টিত নিৰ্বাচন কৰিম, কিন্তু মথনগুৰি সমষ্টিটো এইটো কনফাৰ্ম হৈছে যে আমি মথনগুৰি সমষ্টিত আমি অসম গণ পৰিষদ দলে নিৰ্বাচন খেলিম। এইটো কনফাৰ্ম হৈছে। আমাৰ প্ৰাৰ্থীও বাছনি কৰা শেষ হৈছে। বিটিআৰত কি হ'ব বিজেপি, অগপ আৰু UPPLৰ মিত্ৰতা? NDAৰ বান্ধনেৰে বান্ধ খাই থকা বিজেপি, অগপ আৰু UPPLৰ তিনিটা মত। বিশ্বজিৎ দৈমাৰী, প্ৰমোদ বড়ো আৰু ফণীভূষণ চৌধুৰীৰ মতামত শুনোৱা হওক। মিত্ৰতাতে আছোঁ। NDA বুলি কোৱা এটা আমব্ৰেলাত আমি অগপও আছে, UPPLও আছে, বিজেপিও আছে। গতিকে অগপ আৰু আমাৰ UPPL দুটাটো আঞ্চলিক দল হয়, বিজেপিটো ৰাষ্ট্ৰীয় দল। গতিকে আঞ্চলিক দল মাজত আণ্ডাৰষ্টেণ্ডিং যদি আইডিঅ'লজিটো মিল থাকে, চিন্তাধাৰাটো মিল থাকে, সদায় ভালে থাকিব। AGP, BJP আৰু UPPL আমি মিত্ৰতাত আছোঁ, কিন্তু BTADত বন্ধুত্ব মনোভাৱেৰে আমি নিৰ্বাচন খেলিম। প্ৰতিটো যে বিজেপিয়ে অকলশৰীয়াকৈ খেলিব BTC আৰু তাৰ কাৰণে প্ৰত্যেকটা সমষ্টিত মানে অলৰেডি এজনকৈ ইনচাৰ্জ নিয়োজিত কৰা হৈছে। ইপিনে নিজৰ হাতীৰ ৰোগীয়া অৱস্থা ৰাজহুৱা কৰা সাংসদ ফণীভূষণ চৌধুৰীয়ে নামনিত গৌৰৱ গগৈ তথা কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই বুলি দাবী কৰে। আমাৰ নামনি অসমত গৌৰৱ গগৈ তাৰমানে তেনেধৰণে বস্তুটো যে কাম কৰিব মই নাভাবোঁ, কাৰণ এই অঞ্চলত আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ অস্তিত্ব নাই। বিটিআৰৰ 40টা সমষ্টিৰ হিতাধিকাৰীৰ মাজত সভা সমিতি অনুষ্ঠিত কৰি BTC প্ৰধান প্ৰমোদ বড়োৱে হিতাধিকাৰী ভোট বেংক অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাইছে। বিজনীত BTC প্ৰশাসনে গ্ৰহণ কৰা গ্ৰাম্য অৰ্থনীতি প্ৰভাৱিত কৰিব পৰা আঁচনি সন্দৰ্ভত কয় প্ৰমোদ বড়োৱে। লাইভলিহুড মিছন কৰিছোঁ, আমি পিক মিছন কৰিছোঁ, গট মিছন কৰিছোঁ। মানে গাঁৱৰ ৰাইজে যি গ্ৰাম্য অঞ্চলৰ মানুহে কি কৰি খায় বা কি কৰিলে অলপ ভাল হয়, এই কামবিলাক আমিও আৰম্ভ কৰিছোঁ। আনহাতে BTC প্ৰশাসনে গ্ৰহণ কৰা আঁচনিসমূহ সঠিকভাৱে কাৰ্যকৰী হোৱা নাই বুলি অভিযোগ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অগপৰ বন্ধুত্বপূৰ্ণ নিৰ্বাচন আৰু UPPLৰ এতিয়াও মিত্ৰতাত থকাৰ বিশ্বাসক আঘাত কৰিলে দৈমাৰীৰ মন্তব্যই। অকলেই নিৰ্বাচনলৈ সাজু হোৱা বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে প্ৰমোদ বড়োৰ নাম নোলোৱাকৈয়ে BTC চৰকাৰৰ আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই বুলি কয়। পিক মিছন আজি গ্ৰাছৰুটত মানে সেইটো হ'ব পৰা নাই। এগ্ৰিকালচাৰ ছেক্টৰতো বহুতো লৈছে, উইভিং মানে কি কয় আপোনাৰ হেণ্ডলুম আৰু ছেৰিকালচাৰবিলাকতো বহুত কিবাকিবি লৈছে, কিন্তু প্ৰেক্টিকেলি ফিল্ডত সেইবোৰ কৰিব পৰা হোৱা নাই। যেনেকুৱা ধৰণৰ এটা BTCয়ে মানে কিবাটো লৈছিলে, পলিচিটো লৈছিলে, আৰু কাৰণটো হ'ল মেকানিজমটো মানে কৰি লোৱা নাই BTC। বিটিআৰৰ উন্নয়নৰ বাবে দিয়া কোটি কোটি টকাৰ এটা বৃহৎ অংশ সঠিক পৰিচালনাৰ অভাৱত প্ৰতিবাৰেই ঘূৰি যোৱা বুলি কোকৰাঝাৰত অনুষ্ঠিত কৰা এক সংবাদমেলত বিশ্বজিৎ দৈমাৰীয়ে কয়। 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে, কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে। অথচ BTCৰ বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে। অগপ, বিজেপি, UPPLৰ মিত্ৰতা আছে নাইৰ মাজতে যদি বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হয়, তেনেহ'লে ৰাইজৰ বাবে যে নিৰ্বাচনী পৰিৱেশ অধিক উপভোগ্য হৈ উঠিব সেয়া নিশ্চিত। অৱশ্যে নিৰ্বাচনী পৰিৱেশতে স্পষ্ট হৈ উঠিব কোন মিত্ৰ, কোন প্ৰতিদ্বন্দ্বী। ব্যুৰো ৰিপৰ্ট NKTV।